ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৬ নং পাঠত থকা দীঘল ঠেঙীয়া নামৰ এই সাধুটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে সাধুটো পঢ়া আৰু নিজৰ কথাৰে কোৱা। তো তোমালোকে সাধুটো পঢ়িবা, তাৰপিছত নিজৰ কথাৰে ক'বা। সাধুটো এবাৰত ভালকৈ বুজি নাপালে পুনৰবাৰ পঢ়িবা, তেনেকৈ পঢ়ি ভালদৰে বুজি ল'বা, তাৰপিছত নিজৰ কথাৰে তোমালোকে ক'ব পাৰিবা। তাৰপিছত দিয়া আছে যে সাধুটোত থকা তুমি বুজি নোপোৱা শব্দবোৰৰ তলত আস্তনা। তো তোমালোকে সাধুটো পঢ়িবা আৰু তোমালোকে কোনকেইটা শব্দ বুজি নোপোৱা সেই সাধুটোত সেই শব্দৰ তলত আস্থা নিবা। তাৰপিছত কৈছে শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা, আৰু সেই শব্দবোৰৰ অৰ্থবোৰ তোমালোকে শব্দ সম্ভাৰ আৰু অভিধান চাই লিখিবা। তো সেইটো তোমালোকে কৰিবা। তাৰপাছত দিয়া আছে যে উত্তৰ দিয়া। ক যিটো গৰুৱে তাৰ টিকাত হাত দিলে জঁপিয়াই উঠিব সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ কোনে ভাবিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ চোৰটোৱে ভাবিছিল। খ এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব, এইদৰে কোনে ভাবিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব, এইদৰে চোৰজনে ভাবিছিল। গ এ প্ৰভু দীঘল ঠেঙীয়াই নেপায় যেন, এই কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। এ প্ৰভু দীঘল ঠেঙীয়াই নেপায় যেন, এই কথাষাৰ বুঢ়ীয়ে কৈছিল। ঘ আমাকো পেপা কৰাই পালে কোনে কেতিয়া কৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে আমাকো পেপা কৰাই পালে এই কথাষাৰ বাঘবোৰে কৈছিল। যেতিয়া পেপা কৰা ওৰফে চোৰজনে আম গছৰ ওপৰত আছিল, তেতিয়া বাঘবোৰে ইটোৰ পিঠিত সিটো উঠি চোৰজনক ধৰিবলৈ চেষ্টা কৰিছিল। চোৰজনে সৰা চাবি 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 বুলি চিঞৰিছিল, তেতিয়া নেজসৰা বাঘটোৱে তাক আকৌ পেপা কৰাই ধৰিব অহা বুলি ভাবি ভয় খাই আনবোৰক এৰি হাবিৰ ফালে লৰ ধৰিছিল। বাকী বাঘবোৰে থলথলকৈ মাটিত সৰি পৰিছিল, তেতিয়া সিহঁতকো পেপা কৰাই পোৱা বুলি ভাবিছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। প্ৰকৃততে কাৰ পিঠিত কোনে উঠিব খুজিছিল লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। প্ৰকৃততে বাঘৰ পিঠিত চোৰজনে উঠিব খুজিছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বাঘে চোৰটোকে দীঘল ঠেঙীয়া বুলি ভাবিছিল। দীঘল ঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি কি বুলি ভাবিছিল? ইয়াত কটো লিখিয়ে দিছে দীঘল ঠেঙীয়া। তাৰপিছত আমি লিখিব লাগিছিল, ইয়াতে লিখিবা ঘাৰ মুকুতা, তাৰপিছত পেপা কৰা, তেনেকৈ লিখিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে উত্তৰ দিয়া। ক বুঢ়ীয়ে দীঘল ঠেঙীয়া বুলি কাক বুজাইছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বুঢ়ীয়ে দীঘল ঠেঙীয়া বুলি বৰষুণক বুজাইছিল। খ বাঘবোৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে গছৰ ওপৰত উঠি থকা চোৰ ওৰফে পেপা কৰাক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা আকৌ সেইবোৰৰ পিঠিত আন এটা উঠি সেইদৰে উঠি উঠি ওখ হৈ গৈ চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে চোৰটোৱে অৱশেষত কেনেকৈ বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বাঘবোৰে এটাৰ পিঠিত আনটো উঠি উঠি ওখ হৈ গৈ চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল। ইয়াত গত ঐকাৰ গৈ হ'লে হয়। তেতিয়া চোৰে ভাবিলে এতিয়া সৰ্বনাশ। তৎক্ষণাত চোৰে বুদ্ধি ওলালে, দেখিলে যে নিচেই তলত নেগুৰ সৰা সেই বাঘটো। সেই নেগুৰ সৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে ক'লে, সৰা চাবি চাবি চাবি। তেতিয়া বাঘটোৱে আন বাঘক এৰি আকৌ তাক ধৰিব বুলি ভাবি হাবিৰ ফালে লৰ দিলে। সি তেনে কৰাত আন বাঘবোৰে মাটিত সৰি পৰিল। তেনে কৰাতহে চোৰটোৱে বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল। ঘ চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে চোৰটোৱে ঘৰলৈ আহি আৰু সি কেতিয়াও চুৰ নকৰে বুলি সিদ্ধান্ত লৈছিল।
তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দসমূহৰ লগত অৰ্থৰ মিল থকা শব্দ বাকচৰ পৰা বিচাৰি আনি কাষৰ খালী ঘৰত লিখোৱা আহা। ইয়াতে চাং, চেঙা, ততমত এইবোৰ শব্দ, এই শব্দবোৰৰ অৰ্থবোৰ এই বাকচটোৰ ভিতৰতে আছে। তো ইয়াতে খালী ৰখা হৈছিল, মই ইয়াতে এই বাকচৰ পৰা নি ইয়াতে বহাই দিছোঁ, ইয়াতে লিখি দিছোঁ। তো তোমালোকক লিখিব দিছিল, তো মই ইয়াতে যেনেদৰে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা। এনেকৈ চাং মানে বাঁহৰ বিচনা, অসহনীয় মানে সহিব নোৱাৰা। চেঙা মানে এইটো লিখিয়ে দিছে, গভীৰ বহুত তললৈ বিস্তৃত, মানে বহুত তললৈকে থকা। তাৰ পাছত দিয়া আছিল যে যুক্তাক্ষৰ ভাঙি লিখোৱা আহা। এইবোৰ মই ইয়াতে ভাঙি দিছোঁ, কেনেকৈ হ'ব লাগে। তো তেনেকৈ মই ভাঙি লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। তো ইয়াত দীঘল দিয়া আছে, আমি লিখিম চুটি, আন্ধাৰ, পোহৰ, তেনেকৈ পুৰণি, নতুন হ'ল। তেনেদৰে মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰো লিখি ল'বা। তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা, ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।